761 নম্বৰ 2 নম্বৰ চৰ গোলাবান্ধা প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আয়োজন 761 নম্বৰ 2 নম্বৰ চৰ গোলাবান্ধা প্ৰাথমিক বিদ্যালয় স্থাপিত হোৱাৰ আজি ৭৫ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে বিদ্যালয় কৰ্তৃপক্ষই হীৰক জয়ন্তী উদযাপনৰ বাবে এক বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে। এই ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাৰ অংশ হিচাপে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত লোৱা হৈছে। এই স্মৃতিগ্ৰন্থত বিদ্যালয়ৰ ইতিহাস, শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ স্মৃতি আৰু সাফল্য, স্থানীয় সমাজৰ অৱদান আদি সন্নিৱিষ্ট কৰা হ'ব। সেয়েহে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, লেখক, কবি, গল্পকাৰ, বিশিষ্ট ব্যক্তি আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক এই স্মৃতিগ্ৰন্থৰ বাবে নিজৰ মূল্যৱান লিখনি, অভিজ্ঞতা, স্মৃতি বা সাহিত্য কৰ্ম প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। লিখনিসমূহ অহা 30 নৱেম্বৰ 2025 তাৰিখৰ ভিতৰত বিদ্যালয়ৰ স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ হাতত জমা দিব লাগিব। সভাপতি সুলেমান আলী আহমেদ, ফোন নম্বৰ হৈছে 8638767742। কবিলউদ্দিন আহমেদ, ফোন নম্বৰ হৈছে 9101003870 বা জেহেৰুল ইছলামৰ ফোন নম্বৰ হৈছে 7396803895। স্মৃতিগ্ৰন্থ প্ৰকাশৰ জৰিয়তে বিদ্যালয়ৰ গৌৰৱোজ্জ্বল যাত্ৰা যুগমীয়া কৰি ৰখাৰ এই প্ৰচেষ্টাত সকলোৰে সহায় সহযোগিতা কামনা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট N8 অসম। কৰ্মীসকলক কিয়নো আমাৰ এই মহান উদ্দেশ্য যে ৰাইজৰ মাজত প্ৰকাশ কৰাৰ কাৰণে তেওঁলোকে কষ্ট কৰি আহিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আজি আমাৰ উদ্দেশ্য এটাই, সেইটো হ'ল আমাৰ 2 নম্বৰ চৰ খোলাবান্ধাৰ 761 নম্বৰ চৰ খোলাবান্ধা প্ৰাথমিক বিদ্যালয়ৰ ইতিমধ্যে 75 বছৰ অতিক্ৰম কৰিছে। সেই 75 বছৰ অতিক্ৰম কৰাত আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে মিলি আমি হীৰক জয়ন্তী উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। তাৰ লগতে সংগতি ৰাখি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে আমাক এই অঞ্চলৰ ৰাইজে এখন কমিটি কৰি দিছে আৰু আমাৰ সেই কমিটিৰ জৰিয়তে আপোনালোকৰ মাধ্যমে এই সমূহ অঞ্চলৰ যিসকল ব্যক্তিয়ে লিখা মেলা কৰে সেইসকলৰ পৰা আমি লিখা বিচাৰি আজিৰ এই সংবাদমেল আয়োজন কৰিছোঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আজি সংবাদমেলৰ আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ 2 নম্বৰ খোলাবান্ধা 761 নং প্ৰাথমিক বিদ্যালয় আজি 75 বছৰত ভৰি দিছে। সেই উপলক্ষে আমি অঞ্চলবাসীয়ে সিদ্ধান্ত লৈছোঁ যে বিদ্যালয়খনৰ হীৰক জয়ন্তী উৎসৱ অহা জানুৱাৰীৰ প্ৰথম পষেকত উদযাপন কৰিম আৰু সেই উপলক্ষে হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ আমি যোজনা চলাই আছোঁ। আৰু এই স্মৃতি গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে আমি অঞ্চলবাসী ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, যুৱক বন্ধুসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সাহিত্যিক আদি সকলো শ্ৰেণীৰ লোকৰ পৰা আমি লিখা বিচাৰি আজিৰ এই সংবাদমেল যোগে আমি আহ্বান জনাইছোঁ যাতে সকলোৱে এইখন বিদ্যালয়ৰ গৌৰৱোজ্জ্বল অতীত ইতিহাস সম্বলিত লিখনি লিখে আৰু আমাৰ এই স্মৃতি গ্ৰন্থত প্ৰকাশ কৰাত তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। এইখিনিয়ে আজি সংবাদমেলৰ মূল উদ্দেশ্য। মৰমৰ সাংবাদিক বন্ধুসকল, আমাৰ এই 761 নং চৰ খোলাবান্ধা প্ৰাথমিক বিদ্যালয়ৰ 75 বছৰ পাৰ হোৱাৰ লগে লগেই আমি এইখন বিদ্যালয়ৰ এখন স্মৃতি ৰোমন্থন কৰি আমাৰ এটা সম্পদ গঢ়ি তোলাৰ কাৰণে আমাৰ এই অঞ্চলৰ প্ৰতিজন আৱাল বৃদ্ধ বনিতাই সকলোৱে হীৰক জয়ন্তী উদযাপন কৰিবলৈ আয়োজন কৰিছে আৰু সেই হেতুকেই আমি তাৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্নত মানদণ্ডৰে আমি প্ৰকাশ কৰিবলৈ যোজনা চলাইছোঁ। ইয়াৰ লগতে অঞ্চলৰ যিবিলাক সাহিত্যিক লেখক লেখিকা আছে তেওঁলোকৰ পৰা আমি লেখিকাসমূহ আবেদন বিচাৰিছোঁ। তেওঁলোকে আমাৰ ওচৰত আবেদন কৰিব, আমাৰ লগত যোগাযোগ কৰিব আৰু সেইবিলাক আমাৰ স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিয়ে সেইবিলাক পৰ্যালোচনা কৰি তাৰ পিছত
সন্নিবিষ্ট কৰিব, এই আমাৰ মূল উদ্দেশ্য।